যে আমাৰ অট্টালিকা আছে, ঘৰ নাই। ঘৰত কি হয়? ত্যাগ আছে, চেনেহ আছে, ঈশ্বৰ উপাসনা আছে, ভাতৃত্ববোধ আছে, মিলা মিছা কৰি একেলগে খোৱা আছে, ঈশ্বৰ উপাসনা আছে, সেইখন ঘৰ। অতিথি শুশ্ৰূষা আছে, সেইখন ঘৰ। আৰু অট্টালিকা যিখনত একোৱেই নাই, মাক আহিছে ৰাতি 12টা বজাত, বাপেক আহিছে ৰাতি 1টা বজাত, পিতেকটো নাপালেহিয়ে, অথচ আমি কৈছোঁ এখন ঘৰ। এখন ঘৰ নহয়, এখন বাঁহতল। গতিকে বাঁহতল সৃষ্টি নকৰি ঘৰ সৃষ্টি কৰিব পাৰিলেই আচলতে সমাজখন ঠিক হ'ব। সমাজখন তেতিয়াই ঠিক হ'ব যদি এইখন বা ইয়াত 500 ঘৰ মানুহ আছে, 500 ঘৰ মানুহৰ যদি 300 ঘৰ মানুহ সংস্কাৰিক ঘৰ হয়, চাৰিখনটো বেয়া হ'ব নোৱাৰে। ৰাসত মদ খাব নোৱাৰে, তেতিয়া পুলিচ দিব নালাগে আৰু ভাওনা